Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত বেংক অফ বৰোদাৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নোটিফিকেশ্যন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই প্ৰভাইড কৰিম আপোনাক এই ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই জব এলাৰ্ট ডেস্কৰ WhatsApp গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিম তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বেংক অফ বৰোদা Apprentice requirement 2025 karna aise notification jot apunar total vacancy ase 4000 apply koribo keneke apuni eligibility criteria selection process korekini details moi apunak etu video systematic bhabe provide korim eligibility criteria kini sai lok educational qualification bicharise apuni jodi graduation complete korise arts commerce science jikono stream or pora jikono recognized board by university পৰা তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এজ লিমিট বিচাৰিছে মিনিমাম এজ 20 and maximum 28 ইয়াৰ্স লৈকে আপনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ এজ যেটো ক্যালকুলেশন কৰিব লাগিব ডেটটো হৈছে 1 ফেব্ৰুৱাৰী 2025 ৰ ডেট ঠিকিনে আপনি ৰেজটো ক্যালকুলেশন কৰিব দেজক এজ ৰিলেক্সেশন কিনি পাব আপুনি এজ পাৰ যেটো গভৰ্ণমেন্ট নৰ্মছ আছে এইটো হিচাপত আপুনি এজ ৰিলেক্সেশন কিনি পাব তো আপোনাৰ যদি আপনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপনি ওবিসি এনসিএল ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপনি পিডব্লিউবিডি লগতে আনৰিজাৰ্ভ ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপনি পিডব্লিউ ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 13 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব নেক্সট যদি আপনি পিডব্লিউবিডি যদি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 15 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব নেক্সট চক এপ্লিকেশন প্ৰসেস কিনি আপনি কেনেকে এপ্লাই কৰিব তো প্ৰথমতে আপনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব ন্যাশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত নহলে আপুনি দুটা ওয়েবসাইট আছে যদি আপনি ন্যাশনাল এপ্ৰেন্টিসশিপ স্কিম ট্ৰেইনিং ৰ আন্ডাৰত ৰেজিষ্ট্ৰেচন কৰি কিনে এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ আৰু এটা অপচন আছে যেটো আপোনাৰ ন্যাশনাল এপ্ৰেন্টিসশিপ প্ৰমোশন যেটো স্কিম আছে তাৰ আন্ডাৰতো আপনি ৰেজিষ্ট্ৰেচন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্ম সাবমিট কৰিব পাৰিব আফটাৰ ৰেজিষ্ট্ৰেচন আপনি সাবমিট কৰিব লাগিব এপ্লিকেশন ফৰ্মটো যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন কিনি কমপ্লিট হ'ব উইদিন 48 আৱাৰ্স আপোনাক ইমেইল আইডিত মেইল কৰি দিব এতে যেটো এপ্লাই লিংক হয় অলৰেডি আহি যাব তাতে আপুনি ক্লিক কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটা আপনি সাবমিট কৰিব লাগিব যত আপোনাৰ এক্সামিনেশন ডিটেইলছ কিনি পাই যাব লগতে আপোনাৰ প্ৰভিজনাল যত নেসেসাৰী ডকুমেন্টছ কিনি যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ কিনি আপনি তাতে ফিল আপ কৰিব লাগিব লগতে আপোনাৰ যেটো এক্সামিনেশন ফি বা এপ্লিকেশন ফি বুলি কব পাৰা হেতু আপনি পেমেন্ট কৰিব লাগিব হেতু লিংকত যাই কিনে যেটো আপনি যদি বেংক অফ বৰোদা আপোনাৰ কেৰিয়াৰ সেকশনত যাই কিনে তাতে এপ্লাই কৰিব পাৰিব নেক্সট অফ এপ্লিকেশন ফি আপনি পেমেন্ট কৰিব লাগিব এপ্লাই কৰোতে যদি আপনি জেনাৰেল ইডব্লিউএস ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 800 প্লাস জিএসটি আপনি পেমেন্ট কৰিব লাগিব নেক্সট চাও যদি আপনি এসসি ফিমেল ক্যান্ডিডেট হয় তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব 600 প্লাস জিএসটি যদি আপনি পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব 400 প্লাস জিএসটি আৰু আপোনাৰ যেটো পেমেন্ট মেথড হয় পেমেন্ট মোড এটা আপনি অনলাইন কৰিব লাগিব যত আপনি ইউজ কৰিব পাৰে নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই আইডি থ্ৰু আপোনাৰ পেমেন্ট কিনি আপনি কমপ্লিট কৰিব পাৰিব নেক্সট অফ সিলেকশন প্ৰসেস আপোনাৰ সিলেকশনৰ কেটামান স্টেপ হ'ব যত আপোনাৰ অনলাইন এক্সামিনেশন হ'ব এক্সামিনেশনটো আপোনাৰ 100 কোৱেশ্চন থাকিব যেটো আপোনাৰ মাল্টিপল চয়েস কোৱেশ্চন হ'ব অবজেক্টিভ টাইপ যত আপোনাৰ জেনাৰেল ফাইনান্স এৱাৰনেছৰ ওপৰত কোৱেশ্চন থাকিব নেক্সট আপোনাৰ কোৱেশ্চন থাকিব কোৱান্টিটেটিভ এণ্ড ৰিজনিং এপ্টিটিউডছৰ ওপৰত কম্পিউটাৰ নলেজৰ ওপৰত আপোনাক কোৱেশ্চন দিয়া হ'ব নেক্সট আপোনাৰ জেনাৰেল ইংলিছৰ ওপৰত কোৱেশ্চন দিয়া থাকিব যত আপোনাৰ ডিউৰেচন থাকিব 60 মিনিট यानी कि 1 আৱাৰৰ কাৰণে আপোনাৰ এক্সামিনেশন হ'ব আৰু এক্সামিনেশনত আপোনাৰ যেটো এক্সাম দিব আপুনি তাত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে ইনকাৰেক্ট কোৱেশ্চনৰ কাৰণে নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব এণ্ড ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি যেটো টেষ্ট হয় এখানে আপনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ সিলেকশনৰ কাৰণে মেৰিট লিষ্ট ওলাব এণ্ড আপোনাৰ সিলেকশন হ'ব তে স্যালাৰি ডিটেইলছ কিনে চাই লওক যদি আপনি মেট্ৰো বা আৰবান ব্ৰাঞ্চৰ কাৰণে সিলেক্ট হয় তেতিয়াহলে আপনি per month salary পাব 15000 কে নেক্সট যদি আপনি রুরাল বা সেমি আরবান ব্রাঞ্চৰ কাৰণে সিলেক্ট হয় তেতিয়াহলে আপনি per month salary পাব 12000 কে তে ইম্পৰ্টেন্ট ডেটস কিনে চাই লওক বেংক অফ বৰোদা যেটো এপ্ৰেন্টিস ৰিকুৱাৰমেন্ট চলি আছে 2025 ৰ কাৰণে দিস অফ নোটিফিকেশন টো ৰিলিজ হৈছে আপোনাৰ ফেব্ৰুৱাৰী 18 ত
আপোনাৰ অনলাইন যদি এপ্লিকেশন হয় স্টার্ট হৈছে ফেব্ৰুৱাৰী 19 পৰা আপোনাৰ এপ্লাইৰ যেটো লাষ্ট ডেট হয় 11 মাৰ্চ লৈকে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ যেটো পেমেন্ট এক্সামিনেশন ফি আপুনি যেটো পেমেন্ট কৰিব 11 মাৰ্চ 2025 লৈকে আপোনাৰ লাষ্ট ডেট থাকিব আপুনি পেমেন্ট কিনি তাৰ আগতে বা সেইদিনা লৈকে কৰিব পাৰিব যেটো বেংকিং ট্ৰানজেকচন ডে থাকে আপোনাৰ অনলাইন যেটো এক্সাম হ'ব এটাৰ ডেট এতিয়া লাগি অ্যানাউন্স কৰা নাই আফটাৰ আপোনাৰ ইন্ডিং দা এপ্লিকেশন যেতিয়া আপোনাৰ এপ্লিকেশনটো ইড হ'ব তাৰ পিছত আপুনি গম পাই যাব কাৰণ যেটো অনলাইন এক্সামিনেশন হ'ব তাৰ কাৰণে আপোনাৰ এডমিট কাৰ্ড জেনাৰেট হ'ব যেটো আপোনাৰ অফিশিয়াল অৰ্ডাৰত মানে পোৰ্টালত আপুনি আপডেট পাই যাব সেকেন্ড আপোনাৰ যেটো ৰিজাল্ট হয় এতিয়ালৈকে এক্সামৰ পিছত ডেটটো এতিয়ালৈকে অ্যানাউন্স কৰা নাই যেটোকে বাকি ডেটখিনি আপুনি পাই যাব যেতিয়া আপোনাৰ এপ্লিকেশনখিনি কমপ্লিট হ'ব তো এপ্লাই কৰিবলৈ আপুনি ভিজিট কৰিব পাৰে বেংক অফ বৰোদাৰ যেটো কেৰিয়াৰ সেকশন আছে তাতে মই আপোনাক লৈ গৈছো এটা সব বেংক অফ বৰোদাৰ যেটো অফিশিয়াল ওয়েবসাইট এটো হয় তো যেটো অফিশিয়াল ওয়েবসাইটৰ লিংক আছে মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম স্ক্ৰল কৰি তলত আহি যাব আহি কিনে আপুনি এতে যাব কেৰিয়াৰ অপচন দি আছে ক্লিক কৰিলে কেৰিয়াৰ অপচনৰ যেটো ডিটেইলছ আছে গুটেখিনি আপুনি পাই যাব আৰু বাকি ইম্পৰ্টেন্ট ডিটেইলছ যদি লাগে বা লিংকখিনি লাগে তো আপুনি আমাৰ পোৰ্টালত ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত ওপেন কৰিব আৰু তাতে আপুনি সাৰ্চ কৰিব লাগিব jobalert.portal.blogspot.com যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম জাস্ট আপুনি ক্লিক কৰিলে আমাৰ পোৰ্টালটো ওপেন হৈ যাব অলপ স্ক্ৰল কৰিব লিষ্টটো চাব পাৰে আপুনি অলপ স্ক্ৰল কৰি চাব তলত দি আছে বেংক অফ বৰোদা এপ্ৰেন্টিস ৰিকুৱাৰমেন্ট 2025 ৰ যত আপোনাৰ ভ্যাকেন্সি মানে ৰিকুৱাৰমেন্ট চলি আছে 4000 ভ্যাকেন্সি এনে জাস্ট এটা ক্লিক কৰি দিব আপুনি তো সেকশনটো যেটি পোস্ট আছে এটাখিনি ওলাই যাব এটা আপুনি ডিটেইলছখিনি চেক কৰিব পাৰে সিস্টেমেটিক ভাবে ডিটেইলছখিনি দিয়া আছে অলপ স্ক্ৰল কৰি আহিব আহি কিনে আপুনি তলত চাব ইম্পৰ্টেন্ট লিংক যেটো সেকশন আছে তাতে চাওক আপুনি অফিশিয়াল নোটিফিকেশন ডাউনলোড অপশন দিয়া আছে জাস্ট ডাউনলোড এটা ক্লিক কৰিলে আপোনাৰ নোটিফিকেশনটো ডাউনলোড হৈ যাব অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিবলৈ ক্লিক হিয়াৰত ক্লিক কৰিব যেটো আপোনাৰ পোৰ্টাল আছে যেটো আপুনি ফার্স্ট টাইম ৰেজিস্ট্ৰেচন কৰিব লাগিব এপ্ৰেন্টিসশিপৰ কাৰণে তাতে আপোনাৰ প্ৰথম যেটো পোৰ্টাল আছে যেটো ন্যাশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত ক্লিক হিয়াৰত আপুনি ক্লিক কৰিলে হেতু পোৰ্টালত ডাইৰেক্ট আপুনি ৰিডাইৰেক্ট হৈ যাব নেক্সট আপোনাৰ এটো পোৰ্টালত আপুনি ৰিডাইৰেক্ট হৈ যাব নেক্সট আৰু এটা পোৰ্টাল আছে যেটো আপোনাৰ এপ্ৰেন্টিসশিপ প্ৰমোশন স্কিমৰ আন্ডাৰত জাস্ট আপুনি ক্লিক কৰিলে এটো পোৰ্টালত আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব তো গুটেখিনি ইনফৰমেশন এতে দিয়া আছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো